বাইচেপ, এয়া ট্ৰাইচেপ, এয়া চেষ্ট। জনসেনাক যেন চেৰ পেলাবলৈহে লাগিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। দিনটোৰ অধিকাংশ সময়ে কুৰ্মী জিমতে থাকে। হঠাৎ কিয় শৰীৰ চৰ্চা কুৰ্মীৰ? কাৰণ বিজেপি চৰকাৰ। বুজি পোৱা নাই নহয়, নাপাব। কুৰ্মীৰ কথাই তেনেকুৱা। এতিয়া শুনক আচল ৰহস্য। কংগ্ৰেছৰ দিন কেনেকুৱা আছিল? মানে আজৰি পোৱা নাছিলোঁ। কেইদিনমানৰ পিছে পিছে আঁচনি, আমুক আঁচনিত বোলে এনেকৈ আত্মসহায়ক গোটক বোলে সাহাৰ্য বিতৰণ, সূতা কম্বল আঁঠুৱা, ৰাস্তা আধা কিলা, পানী যোগান আঁচনি আধা কিলা, বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, পঞ্চায়তৰ বোলে কালভাৰ্ট, পঞ্চায়তৰ ৰাস্তা, পঞ্চায়তৰ পুখুৰী, মানে আধা কিলা উদ্বোধন ইমানে মানে ব্যস্ত থাকিব লগা হৈছিল, আজৰি পোৱা নাছিলোঁ। এতিয়া কি হ'ল? এতিয়া এনেকৈ হৈ গ'ল, এই 2 বছৰ বিজেপি চৰকাৰ অহাৰ পিছত মানে কামেই নোহোৱা হৈ গ'ল। সেয়ে কুৰ্মীয়ে শৰীৰ চৰ্চাকে কৰিছে, বাইচেপ মাৰিছে, ট্ৰাইচেপ মাৰিছে। আন একো কাম নাই, এয়াকে কৰিছে। কুৰ্মীৰ আক্ৰমণ কংগ্ৰেছক। বহুতেই জব কাৰ্ডৰ টকা পোৱা নাই। টকা পোৱা নাই মানে টকা দিয়া নাই কাৰণে পোৱা নাই। মৰিয়নিত উন্নয়ন দেখি জ্বলি গৈছে বিৰোধী। এনেকৈ শুঙি দিওঁ, গোন্ধ পাই থাকোঁ যে বিৰোধী জ্বলি আছে। কুৰ্মী এতিয়া ব্যস্ত। চৰকাৰ বিজেপিৰ নাই একো কাম, নাই একো কষ্ট। ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সহযোগত ৰমেন কলিতা, প্ৰাগ নিউজ।